মাজত মাত্ৰ কেইটামান ক্ষণ সকলোৰে এতিয়া পূজা পূজা মন কৰবাত সুবিশাল হনুমানৰ প্ৰতিমূৰ্তি কৰবাত বিশাল জাপি কোনোৱে যদি সাজিছে চীনৰ প্ৰখ্যাত হোটেলৰ আৰ্হি কৰবাত জয়দৌল কৰবাত আকৌ মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হি দুৰ্গোৎসৱ বুলি ক'লে গুৱাহাটী মহানগৰীৰ কথাই সুকীয়া প্ৰতি বছৰেই তুংগত উঠে মণ্ডপৰ সাজ সজ্জা চমক দিয়াৰ অঘোষিত প্ৰতিযোগিতা এইবাৰো নহয় ব্যতিক্ৰম গুৱাহাটীৰ আঠগাঁও সাৰ্বজনীন দুৰ্গা পূজাত এইবাৰ দেখিবলৈ পোৱা যাব মহাভাৰতৰ যুধিষ্ঠিৰৰ ৰাজসভাৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিৰ পূজা মণ্ডপ কলকাতাৰ শিল্পীয়ে আলোকসজ্জাৰ ব্যৱস্থাপনা কৰিছে আকৰ্ষণীয় মণ্ডপটোৰ বাজেট 18 লক্ষাধিক টকা আলোকসজ্জাৰ বাবে পৃথকে ব্যয় কৰা হৈছে 7 লক্ষাধিক টকা तो इस साल हम लोग महाभारत इंद्रप्रस्थ को लेके आए हैं और विद द हेल्प ऑफ एआई इंटेलिजेंस आर्टिफिशियल इंटेलिजेंस के हेल्प लेके हम लोग इस पंडाल को रेंडर किया इमेज को और उस इमेज से हमने पंडाल को बनाया और बजट हम लोग का है 35 lakhs और हम लोग का मूर्ति का बजट है 2.5 lakhs और हमारी जो लाइटनिंग है सब कलकत्ता से आई है लाइटनिंग का बजट है 4.5 lakhs একেদৰে গুৱাহাটীৰ শান্তিপুৰৰ নয়নতৰা ক্লাবৰ পূজাস্থলীত এইবাৰ চমক দিব 5000 বৰ্গ ফুটৰ জাপিৰ আৰ্হিত নিৰ্মিত এইটো বিশেষ পূজা মণ্ডপে বাজেট 20 লক্ষাধিক টকা থলুৱা সামগ্ৰী আৰু থলুৱা শিল্পীৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে অসমীয়াৰ আবেগ জাপিৰ আৰ্হিত মণ্ডপটি আসলতে প্ৰতি বছৰে আমি এনেকুৱা প্ৰচেষ্টা চলাই আহিছোঁ অসমীয়া থলুৱা লোকৰ দ্বাৰা থলুৱা সামগ্ৰীৰ দ্বাৰা আমাৰ জাতীয় গৌৰৱ এটা একচুৱেলি জাপিটো সেইটো আমি বিশ্বৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ আৰু এই জাপিটো অসমৰ সৰ্ববৃহৎ জাপি বৰ্তমানলৈ এইটো বাজেট আমাক 18 লাখ টকা কিন্তু দেখা পাইছোঁ 18 লাখ টকাটো 20 লাখ টকামানলৈ যাব 20 লাখ টকালৈ যাব বেলতলা লক্ষ্মী মন্দিৰৰ পূজাৰ এইবাৰৰ আকৰ্ষণ 16 ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি লগতে ভক্তপ্ৰাণ ৰাইজে দেখিবলৈ পাব 3টা গণেশৰ মূৰ্তিয়ে বাদ্য বজাই থকাৰ দৃশ্য একেদৰে চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ থিম লৈ সাজু গুৱাহাটীৰ ছাত্ৰীবাৰী পূজা সমিতি থাকিব অপাৰেশ্যন থিয়েটাৰ চিকিৎসা যন্ত্ৰ আৰু মহিলা চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বাৰ্তা ৰেষ্ট কেম্পত ৰাজস্থানী মহল বিষ্ণুপুৰত ৰাজস্থানৰ পুৰাণা হাভেলী কালিবাৰী T20 বিশ্বকাপৰ আৰ্হি আদি ভিন ভিন থিমেৰে মণ্ডপ নিৰ্মাণ কৰি গুৱাহাটীৰ পূজা মণ্ডপে অন্তিম পৰশ দিয়াত ব্যস্ত হৈছে শিল্পী কলা কুশলী ইফালে তেজপুৰত ঐতিহাসিক মুখাৰ্জীবাৰী পৰিয়ালো এইদৰে সাজুক হৈছে দেৱী দুৰ্গাক আদৰিবলৈ পৰিৱেশ সুৰক্ষাৰ বাৰ্তাৰে সোণাৰীত বাঁহ বেত আৰু মৰাপাতেৰে নিৰ্মাণ কৰা হৈছে এইটো ব্যতিক্ৰমী মণ্ডপ নগাঁৱৰ পুৰণি গুদামৰ এইখন দুৰ্গা পূজাই এইবেলি সম্পূৰ্ণ কৰিব 124 বছৰ য'ত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় কাঠেৰে নিৰ্মিত প্ৰতিমা উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল কলেজ নগৰ দুৰ্গা পূজা সমিতিয়ে মণ্ডপ সাজি উলিয়াইছে ইণ্ডিয়া গেটৰ আৰ্হিত শিৱসাগৰত নিৰ্মিত এইটো পূজা মণ্ডপত প্ৰৱেশ কৰিলেই দৰ্শনাৰ্থীৰ মানসপটত ভাহি উঠিব 30ৰ পৰা 70 দশকৰ ভিতৰত নিৰ্মিত অসমীয়া বোলছবি আৰু ছবিগৃহৰ স্মৃতি বকো সাৰ্বজনীন দুৰ্গোৎসৱৰ হীৰক জয়ন্তী উপলক্ষে আজি উলিওৱা হ'ল এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা কাইলৈ ষষ্ঠী বেলবৰণেৰে ধৰ্মপ্ৰাণ ৰাইজে ধূপ দীপ নৈবেদ্যেৰে আৰাধনা কৰিব মা দেৱী দুৰ্গাক সকলোৰে আশা দেৱী মায়ে নাশ কৰিব অসূয়া অশান্তি ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা